ভিডিঅ'টোৰ জৰিয়তে মোৰ বিষয়ে সকলো গম পাব। ভিডিঅ'টো কিন্তু শেষলৈকে চাব। নমস্কাৰ, মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক এটা বিশেষ কাহিনী ক'ব বিচাৰিছো। আজি কাহিনীটো এনেকুৱা ধৰণৰ যে এজন যুৱকক দেখুৱাম আজি আপোনালোকক। মই ইমান দিনে অকমান আপোনালোকৰ মনোৰঞ্জন ধৰ্মী বা কিছুমান হাস্যৰসৰ ভিডিঅ' লৈ আহিছো, কিন্তু আজি মই যোনটো ভিডিঅ' লৈ আহিছো, যোনটো টপিক লৈ আহিছো, এই টপিকটো এটা কৰুণ কাহিনী লৈ আহিছো যে এজন যুৱক, সেই যুৱকজনৰ 30 বছৰ হৈছে, কিন্তু আপোনালোকে তাক চাই কেনে আপোনালোকে অনুমান কৰিব নোৱাৰিব যে তাৰ 30 বছৰ সঁচাকে হৈছে নে নাই। পুলিচ যেতিয়া সি কিছুমান কামত যায়, তেতিয়া তাক যদি পুলিচে ধৰে, পুলিচক ডকুমেণ্টছ দিলেও পুলিচে বিশ্বাস নকৰে। এটা আচৰিত ধৰণৰ ঘটনা। আৰু মই অকমান দেখুৱাব বিচাৰিছো যে তাৰ ঘৰৰ পৰিয়াল কেনেকুৱা বা কোন কোন আছে বা তেখেত এতিয়া কিহত ব্যস্ত, কি কৰে, মই গোটেইখিনি কথা কৈ দিছো, শুনক। চাওক, ল'ৰাজনৰ ঘৰ গুৱাহাটী গীতানগৰত, আৰু সেই ল'ৰাজনে বৰ্তমান কৰ্মৰত কৰি আছে গুৱাহাটী GMCHত, আৰু দেউতাকৰ আছে এখন গেলামালৰ দোকান। সেই দোকান চলাই দেউতাকে পোহপাল দিছে সেই ল'ৰাজনক। এতিয়া আহক আমি সেই ল'ৰাজনৰ কাহিনী আমি অকমান শুনি লওঁ যে কেনেকুৱা আচলতে পৰিস্থিতিৰ সন্মুখীন কৰিব লগা হৈছে। আপোনালোকৰ হয়তো শুনি আচৰিত লাগিব পাৰে আচলতে, আৰু অকমান হয়তো আজি আপোনালোকৰ চকু পানী আহিব পাৰে। আহক আমি সেই বিশেষ ভিডিঅ'টো চাই লওঁ। নমস্কাৰ, মোৰ নাম দেৱাশিষ ভূঞা। আপোনালোকে বিশ্বাস নকৰিব, মোৰ বয়স 28 বছৰ। মোৰ জন্ম 1994 16 ছেপ্টেম্বৰত হৈছিল। এতিয়া আহিছোঁ মোৰ কথালৈ। এই পিছফালে মোৰ ঘৰ। মোৰ ঘৰত মা দেউতা, মই, আমি তিনিজনেই ফেমিলি। মই স্কুলো কৰিছোঁ, কলেজো কৰিছোঁ। স্কুলখনৰ নাম হ'ল গীতানগৰ জাতীয় বিদ্যালয়। তাতে মেট্ৰিক পাছ কৰি নাৰেঙ্গী আঞ্চলিক কলেজত ডিগ্ৰীটো কমপ্লিট কৰিলোঁ। মই আৰ্ট কৰি ভাল পাওঁ। মোৰ হবি হ'ল আৰ্ট আৰু ড্ৰামা। মই এতিয়া চাকৰি কৰি আছোঁ, GMCHত চাকৰি কৰি আছোঁ, ব্লাড বেংকত, ডাটা এণ্ট্ৰি, কম্পিউটাৰ। আৰু পিছলৈ ভাবিছোঁ ভাল এটা এক্টৰ হ'ব বিচাৰোঁ। এতিয়া মই নিজকে নৰ্মেল মানুহ হিচাপেই ভাবোঁ, কিন্তু স্কুলত তেনেকুৱা এটা হোৱা নাছিল মোৰ। স্কুলত মোৰ বহুতে মানে কি সৰু বা তুমি বহুত চাপৰ বা টিকলা বা এনেকুৱা টাইপৰ কিবা ভাবিছিল। মই কান্দি আহিছিলোঁ ঘৰত। কান্দি মাক কৈছিলোঁ যে মোক চবেই এনেকুৱা টিকলা বুলি কয়, বা চবেই বেলেগ স্কুলো এনেকুৱা আহি পেলাই আমাৰ। তো চালে আপোনালোকে সেই বিশেষ ব্যক্তিজনৰ এটা বিশেষ ভিডিঅ' মই আজি আপোনালোকক দেখুৱালো। আৰু এতিয়া দেৱাশিষ ভূঞাৰ দেউতাকে আচলতে কি কথা কৈছে, আৰু দেউতাক এজন দোকানী হয়, এখন দোকান চলাই কেনেদৰে ঘৰখন চলাই আছে বা তাৰ বিষয়ে কি কৈছে, অকমান দেউতাকৰ মুখৰ পৰা কিছুমান আমি কথা জানো আহক। আৰু এটা কথা কৈ দিওঁ যে এতিয়া হয়তো আপোনালোকে মোক কমেণ্ট কৰিব পাৰে যে মই এনেকুৱা ধৰণৰ ভিডিঅ' কিয় বনাই আছো। চাওক, এটা কথা মই কৈ দিওঁ যে সেই বিশেষ ব্যক্তিজনে চাওক, তেওঁ নিজে জানি বুজি তেনেকুৱা হোৱা নাই। আচলতে ভগৱানৰ সৃষ্টি, আৰু ভগৱানৰ সৃষ্টিত তেওঁ এনেকুৱা হৈছে, আৰু সেইটো তেওঁৰ ভুল নহয়। গতিকে তেওঁৰ কিছুমান অন্তৰত বহুত দুখ থাকে। সকলো মানুহৰ সপোন থাকে, আমাৰো এটা সপোন আছে, বা আপোনালোকে যোনে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকৰ প্ৰত্যেকজনৰে কিবা নহয় কিবা এটা সপোন আছে। গতিকে সেই ব্যক্তিজনৰ এটা কিবা নহয় কিবা এটা সপোন আছে। গতিকে সেই সপোন পূৰাবৰ কাৰণে তেখেতে কষ্ট কৰি আছে। গতিকে তাৰ ভিতৰত এটা ভিডিঅ' যদি বনাই দিওঁ, সেইটো কোনো বেয়া কাম নহয়, বা কোনো মই ইনচাল্ট কৰিব বিচৰা নাই, বা কিছুমানে হয়তো বেয়াকৈ কমেণ্ট কৰে। তো আপোনালোকে সেই কমেণ্টটো কৰাৰ আগত এবাৰ সেই ল'ৰাজনৰ জীৱনটোৰ কথা এবাৰ আপোনালোকে ভাবিব। এতিয়া দেউতাকে কি কৈছে সেইখিনি মই অকমান দেখুৱাব বিচাৰিছো। দেউতাকৰ কথাখিনি এবাৰ আমি শুনি লোৱা হওক। মই দেৱাশিষৰ দেউতা হয়। তেওঁ চব ক্ষেত্ৰতে তেওঁ আনতকৈ লেজি হয়। মানুহটো যেনেকৈ বাঢ়া নাই, তেনেকৈ বস্তুবিলাক চব আনকমন। তেওঁ মানে আনতকৈ অলপ সুকীয়াই হয়, বাচ্চাৰ নিচিনাই থাকে আমাৰ লগত তেনেকৈ। কিন্তু মেডিকেল কলেজৰ পৰাও তেওঁক চাৰ্টিফিকেট দিব বিচৰা নাছিল যে এইটো মানে জেনুইন মানুহৰ নিচিনা, ই খালি সৰু হয়। দেৱাশিষৰ পৰা কি আশা কৰিম, সেইটো ভালে থকাটোৱে বাঞ্ছা কৰিছোঁ। তেওঁ এটা কিবা ডেভেলপ, এটা কিবা ভাল কাম পালে অন্ততঃ তেওঁ চলিব পাৰিব। এতিয়া যিটো পৰ্যায়ত আছে এইটো দিটো চলিব পৰা অৱস্থাত নাই, কিন্তু হৈছে কি ইয়াতকৈ অলপ বিচাৰোঁ আমি তেওঁ ডেভেলপ হোৱাটো, যাতে কিবা এটা কৰে। আমি নহ'লে আমাৰ এগেইনষ্টত কৰিবলৈ পৰাকৈ একো নাই। ঘৰখন বুলি কি, এখন সাধাৰণ পাণ দোকান আছে, তাৰেদি টুকটাক ইফালৰ পৰা সিফালে ধাৰ ঋণ কৰি কিবাকৈ চলি আছোঁ। চলাইতো নিব লাগিব আজিকালি।
শুনিলে আপোনালোকে দেউতাকৰ মুখৰ পৰা গোটেইখিনি কথা। এতিয়া তাৰ দেৱাশিষ ভূঞাৰ মাকেনো কি কৈছে, অকণমান মাকৰ কথাও আমি শুনাব বিচাৰিছোঁ আপোনালোকক, যে মাকে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বা তাৰ লগত কেনেকুৱাকৈ দিন কটাইছে সেয়া অকণমান দেখুৱাব বিচাৰিছোঁ। মাকৰ অকণমান কথোপকথন আমি কৰাই দিওঁ। সাধাৰণতে সি অকণমান মানে গ্ৰোথটো বহুত কম। 10 মাহতে সি বহিবলৈ আৰম্ভ কৰিছে। 10 মাহত সেই ফটোটো তাৰ 10 মহীয়া ফটো। তাৰপিছত সি মানুহৰ আকৃতি নাছিলেই, সাধাৰণতে একদম একেবাৰে মানে এটা সৰু মানে আৰু কিবা পুতলা টাইপৰ, একদম হাত ভৰি একদম সৰু সৰু তেনেকুৱা আছিলে। 1 বছৰত তাৰ লগৰ ল'ৰা ছোৱালীয়ে খোজকাঢ়িব পাৰিছিল, সি 2 বছৰত খোজকাঢ়িব পাৰিছে। তেনেধৰণে সি লাহে লাহে লেজি, গোটেইবিলাক বস্তু লেজি হৈ গৈছিলে। মই তাক চব ল'ৰা ছোৱালীকে 4 বছৰত এডমিশ্যন দিছিলে স্কুলত, মই তাক 5 বছৰত দিছিলোঁ। দিয়াৰ পিছতো ডক্টৰে কৈছিল যে নালাগে, আপুনি লেট কৰি দিয়ক, এনেকৈ কৈছিলে। কিন্তু মই নিদিলোঁ, বয়সটো মোক কমাই দিব দিছিলে, মই নিদিলোঁ। মানে চব সময়তে বাচ্ছাৰ নিচিনা মই লাগি থাকিব লাগে। বৰ্তমান এতিয়া তাৰ 28 বছৰ বয়স, এতিয়ালৈকে মই তাক লাগিয়ে থাকিব লাগে। খোৱা বোৱাও মই নিজে কৰি দিব লাগে। মেট্ৰিক পৰীক্ষা দিওঁতেও মই নিজে মানে তাৰ লগত সমানে পঢ়িছিলোঁ। হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতেও মই তাৰ লগত সমানেই, হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে তেতিয়াও মই সমানে পঢ়িছোঁ তাৰ লগত, সমানে গোটেইখিনি তাৰ লগতে লাগি থাকিব লগা হয়। তেনেধৰণে তো চালে আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখুৱালোঁ। হয়তো আপোনালোকৰ চকুত অকণমান হ'লেও আজিৰ ভিডিঅ'টো চাই চকু পানী আহিছে। আৰু বেছি কথা নকওঁ, ভিডিঅ'টো মই ইমানতে আজি শেষ কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে অকণমান শ্বেয়াৰ কৰি দিব। আজি মই কোনো লাইক কৰিব বা ছাবস্ক্ৰাইব কৰিব নকওঁ, কাৰণ এইটো এটা মই কোনো ধৰণৰ মটিভেশ্যনেল ভিডিঅ' বা কোনো ধৰণৰ মই হাস্যৰসী ভিডিঅ' বনোৱা নাই, এটা কৰুণ কাহিনী আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ। গতিকে আপোনালোকে অকণমান যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু কিবা এটা মন্তব্য আপোনালোকে জনাই যাবলৈ নিশ্চয় নাপাহৰিব। গতিকে নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই।